হয়, ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ চলি আছে। আমাৰ মানে 700+ ভোটিং চেণ্টাৰ্ছ আছে আৰু প্ৰত্যেকটো চেণ্টাৰতে ভোটাধিকাৰ সাব্যস্ত ৰাইজে আহি কৰিছে। আপোনালোকে নিজেই দেখিছে যে দীঘল দীঘল শাৰী আহিছে, ৰাইজ ওলাই আহিছে আৰু যিখিনি যাৱতীয় ব্যৱস্থা আছে কৰা হৈছিলে। এচিয়ৰ্ড মিনিমাম ফেচিলিটিছখিনি আমাৰ প্ৰত্যেকটো চেণ্টাৰত আছে আৰু পলিং প্ৰিচাইডিং বিষয়াখিনিয়ে হওক বা আমাৰ মাষ্টাৰ ট্ৰেইনাৰখিনি হওক, আমাৰ আটাইবোৰ চাৰ্কল অফিচাৰ, বিডিঅ' নিজেই এতিয়া মোৰ লগত উপস্থিত আছে ইয়াতে আৰু আমাৰ ছিনিয়ৰ অফিচাৰখিনি DDC, CEO, ADC আটাইবিলাক ৰাতিপুৱাৰ পৰা মই নিজেও ৰাতিপুৱাৰ পৰা আমি ঘূৰি আছোঁ চেণ্টাৰবিলাকত আৰু যাতে কোনো ধৰণৰ অসুবিধা নহয় সেইটো চোৱা হৈছে আৰু এতিয়ালৈকে অতি স্মুথলি আমাৰ ভোটিং চলি আছে আৰু হয়তো এতিয়ালৈকে যিটো আমাৰ হিচাপ আছে লাষ্ট যিটো প্ৰথম যিটো 2 আৰ্লি ৰিপৰ্ট আছিল তাতে 12% ভোটিং হৈ গৈছিল। তো এতিয়ালৈ মোৰ বিশ্বাস যে 20% পৰা 25% হৈ গৈছে। আপুনি টিহু সমষ্টিটোতো ঘূৰিব লাগিব, দুটা সমষ্টি আছে এতিয়া নলবাৰী জিলাত আৰু DC হিচাপে আমাৰ থাকেই এইটো আমি ঘূৰোঁ আৰু প্ৰত্যেকটো সমষ্টিতে চলি আছে। মই আৰম্ভ কৰিছিলোঁ আজি ৰাতিপুৱা নলবাৰী মানে টাউনৰ বাহিৰৰ যিখিনি এলেকা সেই পূব নলবাৰী এইখিনিৰ পৰা আৰম্ভ কৰি পেলাই ঘগ্ৰাপাৰলৈ গৈছোঁ। ঘগ্ৰাপাৰ জিলা পৰিষদত আমাৰ 46টা পলিং চেণ্টাৰ্ছ আছে আৰু সেই গোটেই যিটো জিলা পৰিষদ হয়তো ক'তো হোৱা নাই যে সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে আৰু তাতেও খুব ধুনীয়াকৈ আমাৰ যি বাইদেউসকল আছে পলিং প্ৰিচাইডিং বিষয়া আটাইকেইগৰাকী মহিলা তাতে আৰু এটা পৰম্পৰাগত সাজপাৰত তেখেতসকলে বহিছিলে ছুইপ এক্টিভিটি হিচাপে। তো সেই অঞ্চলখিনি ভ্ৰমণ কৰি তাৰপিছত মই ইয়াতে আহিছোঁ আৰু আমাৰ চামতা, বেলশৰ এই গোটেইখিনি অঞ্চললৈ এতিয়া গৈ আছোঁ।